অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে আবল তাবল বকি আছে, আজি কৈ আছে আমি মিয়া মুছলমানৰ নাম কাটিব দিছোঁ। মিয়া মুছলমানৰ নাম কিয় কাটিব? মিয়া মুছলমান কি ভাৰতীয় নাগৰিক নহয় নেকি? মিয়া মুছলমান কি অসমীয়া নহয় নেকি? আজি চাওক, এছআৰৰ জৰিয়তে ভোটাৰ লিষ্ট সংশোধনী কৰিবলৈ গৈ পেলাই বিজেপি চৰকাৰখনে যি ষড়যন্ত্ৰ কৰি আছে, এই মুছলমানক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ ক্ষেত্ৰত যি এটা ষড়যন্ত্ৰ কৰি আছে, তো দুৰ্ভাগ্যজনক কথা আমি গৰিহণা দিছোঁ। আজি চাওক, যিমানবোৰ উচ্ছেদ হৈছে, উচ্ছেদ হওক, আমাৰ উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰক, অসমৰ এই মাটিখিনি অসম আৰু অসমীয়াৰ স্বাৰ্থত কামত লগাওক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু উচ্ছেদ কৰিবলৈ গৈ পেলাই এই ভাৰতীয় নাগৰিকক বিদেশী সজাই কৈ আছে, ইয়াত বাংলাদেশী, কৈ আছে বাংলাদেশী মিয়া সন্দেহযুক্ত এই বেদখলকাৰীক আমি বাংলাদেশত পঠাই দিম। কেইজন বাংলাদেশী পঠাইছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কৈ আছে যে আমি বাংলাদেশীক উচ্ছেদ কৰিছোঁ, কেইজন বাংলাদেশী উচ্ছেদ কৰি পেলাই তেওঁ বাংলাদেশত পঠাইছে? আমিতো দেখা নাই। গতিকে যদি বাংলাদেশত পঠাব পৰা নাই, তেওঁলোক নিশ্চয় ভাৰতীয় নাগৰিক, আৰু ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰাৰ আগত তেওঁলোকক পুনৰ সংস্থাপন যিহেতু দৰকাৰ আছিল নে নাই? যদি আছিল, পুনৰ সংস্থাপন নিদিয়াকৈ কিয় উচ্ছেদ কৰিছে? আজি এই মানুহখিনিৰ অৱস্থা কি হৈ আছে কোনোবা খবৰ লৈছে নেকি? তেওঁলোকৰ সন্তান সন্ততিসকলৰ অৱস্থা কি হৈ আছে কোনোবা খবৰ লৈছে নেকি? আজি স্কুল কলেজ বন্ধ হৈ আছে, তেওঁলোকৰ খোৱা বোৱাৰ কোনোবা খবৰ লৈছিলে নেকি? আজি যি মানুহবিলাকক আজি উচ্ছেদ কৰি দিছে, নিজৰ চৰকাৰী ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে, মানুহখিনিক উচ্ছেদ কৰি দিছে, দজে মজে পঠাই দিছে। এই মানুহখিনি এতিয়া ঘৰ নম্বৰ ক'ত পাব? এছআৰৰ জৰিয়তে এই মানুহখিনিক ভোটাৰ লিষ্টৰ পৰা নাম কাটি বিদেশী বনোৱাৰ আৰু এটা ষড়যন্ত্ৰ অসম চৰকাৰে কৰিছে। কাৰণ যদি নিৰ্বাচন আয়োগে কৰিলেহেঁতেন, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কিয় কয় আমি নাম কাটিব দিছোঁ? আজি যোৱা দুদিন আগত শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত যিটো অভিযোগ আনিছে, এই অভিযোগ যদি সঁচা হয়, তেতিয়া ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। যদি দিলীপ শইকীয়া ডাঙৰীয়াই এনেধৰণৰ কথা কোৱা নাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যে বিজেপিৰ মানুহখিনিক ৰাখি বাকীবোৰৰ নাম কাটি দিব লাগে ভোটাৰ লিষ্টৰ পৰা, যদি এনেধৰণৰ কোনো কথা কোৱা নাই, তেওঁলোকে অখিল গগৈৰ ওপৰত একশ্যন কিয় নলয়? FIR কিয় নিদিয়ে? অখিল গগৈ ডাঙৰীয়াটো বাৰে বাৰে চিঞৰি আছে, বাৰে বাৰে কৈ আছে। গতিকে এনেধৰণৰ কৰ্মকাণ্ড কেতিয়াও এই অসমখন শক্তিশালী কৰিব নোৱাৰে। এই শংকৰ আজানৰ দেশত আমি যেনেধৰণৰ সাম্প্ৰদায়িক মিলাপ্ৰীতিৰে আমি আছিলোঁ, এই মিলাপ্ৰীতি বিনষ্ট কৰিবলৈ কাৰণে সাম্প্ৰদায়িক শক্তি, সাম্প্ৰদায়িক দল বিজেপিয়ে যেনেদৰে উঠি পৰি লাগিছে, আমি ইয়াত গৰিহণা দিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাৰপিট হ'বই, ধৰ্মা ফচাদ হ'বই। এইটো কেনেধৰণৰ কথা? এজন সন্মানীয় মুখ্যমন্ত্ৰী সাংবিধানিক পদত থাকি পেলাই অসাংবিধানিক কথাবোৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ কথা কেতিয়াও হ'ব নাপায়। মুখ্যমন্ত্ৰীয়ে যদি তেওঁৰ যিটো গৃহ বিভাগ তেওঁ কণ্ট্ৰলত ৰাখিব নোৱাৰে, তেওঁ গৃহ বিভাগৰ পৰা পদত্যাগ কৰি দিলেই হ'ল। মুখ্যমন্ত্ৰী যেতিয়া নিজে কৈ আছে যে মাৰপিট হুলস্থুল হ'বই, এইটো কেনেধৰণৰ কথা? মই আজিলৈকে এনেকুৱা মুখ্যমন্ত্ৰী অসমত দেখা নাই যে মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কৈ আছে মাৰপিট হ'বই। আজি চাওক, যোৱা দুদিন ধৰি কোকৰাঝাৰত যিটো অৱস্থা হৈছে, যিটো সংঘৰ্ষ আজি আপোনাৰ সাম্প্ৰদায়িক সংঘৰ্ষ তাত লাগিছে, মইতো আগতে কৈছিলোঁ BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ধৰ্মীয় সংখ্যালঘু ভাইসকলক মই আহ্বান কৰিছিলোঁ যে BPF দল এই সংঘাত লগোৱা, সংঘাত সৃষ্টি কৰা, কাৰণ 2008 চনৰ কথা আমাৰ মানুহবিলাকে পাহৰি গৈছিল। 2008 চনত যিটো গোষ্ঠীগত সংঘৰ্ষত কিমান মানুহ হত্যা হৈছিল, কিমান ঘৰ বাৰী জ্বলাই দিয়া হৈছিল, তথাপি আকৌ আমাৰ মানুহবিলাকে গৈ পেলাই একদম একজোট হৈ পেলাই BPFক ভোট দি জিকাই দিলে। পালে নহয় মজাটো, লাগিলে নহয় সংঘৰ্ষ। গতিকে এইবোৰ বন্ধ হ'ব লাগে, এইবোৰ ভণ্ডামি বন্ধ হ'ব লাগে।